আপুনিও বাৰু কম সময়ৰ ভিতৰতে ধনী হ'ব বিচাৰি আছে নেকি? নাইবা আপুনি সদায় বহু বেছি টকা উপাৰ্জন কৰে তথা আপুনি খুব বেছি কষ্ট কৰে, কিন্তু আপোনাৰ সেই কষ্টৰ উপাৰ্জিত ধন খুব কম সময়ৰ ভিতৰতে শেষ হৈ যায় নেকি? নাইবা আপুনি নিবিচাৰিলেও আপোনাৰ কষ্টৰ উপাৰ্জিত ধন বাৰু নিজে নিজে শেষ হৈ গৈছে নেকি? যদিহে গৈছে, নাইবা আপুনিও ৰাতিটোৰ ভিতৰতে আপোনাৰ নিজৰ ভাগ্য যাতে উদয় হৈ সেই কথা বিচাৰিছে, তেনেহ'লে আজি এই ভিডিঅ'টিৰ জৰিয়তে এনে 10টা কামৰ বিষয়ে ক'ম, যিকেইটাৰ ভিতৰত আপুনি এটা কাম যদি সদায় কৰে তেনেহ'লে নিশ্চয়কৈ আপোনাৰ ৰাতিটোৰ ভিতৰতে ভাগ্য উদয় হ'ব তথা আপোনাৰ কষ্টৰ উপাৰ্জিত ধন আপোনাৰ হাতত থাকিব তথা আপোনাৰ আয় বহু বেছি হ'ব, কিন্তু ব্যয়ৰ পৰিমাণটো লাহে লাহে কমি আহিব, অৰ্থাৎ আপোনাৰো ভাগ্য উদয় হৈ পৰিব। তেনেহ'লে অকণমানো সময় পলম নকৰি বলক সেই 10টা কামনো কি কি জানি লওঁ। আৰু এই 10টা কামৰ ভিতৰত যিকোনো এটা কাম যদিহে আপুনি সদায় কৰি থাকে তেনেহ'লে দেখিব যে আপোনাৰ ভাগ্য লাহে লাহে উদয় হৈছে তথা আপুনি কষ্ট কৰা যি ধন আপোনাৰ হাতত আছে সেই ধন লাহে লাহে বৃদ্ধি পাব তথা আপোনাৰ ঘৰলৈ সুখ শান্তি আহিব আৰু আপোনাৰ ঘৰলৈ খুব কম সময়ৰ ভিতৰতে আপোনাৰ পৰিয়ালৰ সকলোৰে ভাগ্য উদয় হৈ যাব। নমস্কাৰ, আমাৰ চেনেলৰ নতুন এটি ভিডিঅ'ৰ মাজলৈ আপোনালোক সকলোকে পোনপ্ৰথমে স্বাগতম জনাইছোঁ আৰু এইখিনিতে আপোনালোকক জনাই ল'ব বিচাৰিছোঁ যে নিতৌ এনেধৰণৰ নতুন নতুন আপডেটসমূহ সকলোতকৈ আগত পাই থাকিবৰ কাৰণে আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ল'ব। তেনেহ'লে প্ৰথম যিটো কাম, অৰ্থাৎ প্ৰথম ভাগ্য উদয় হ'বলগীয়া কামৰ প্ৰথমটিয়ে হৈছে যে আপোনালোকে গাই গৰুক নিতৌ বনোৱা প্ৰথমটি ৰুটি সদায় খুৱাবলৈ চেষ্টা কৰিব। আমাৰ মানুহসকলৰ নাইবা আমাৰ বহুতৰে অভ্যাস আছে যে যিখিনি ৰাহি হয়, অৰ্থাৎ বাহী খাদ্যহে আমি গৰু নাইবা অন্য জীৱ জন্তুক খাবলৈ দিওঁ, কিন্তু এইটো একেবাৰে ভুল। আপুনি আপোনাৰ ঘৰত বনোৱা প্ৰথমখন ৰুটি নাইবা আপুনি আপোনাৰ ঘৰত বনোৱা প্ৰথম খাদ্যৰ প্ৰথম ভাগটো গাই গৰুক নিতৌ খুৱাবলৈ চেষ্টা কৰক। আৰু যদিহে আপুনি তেনেকুৱা কৰে দেখিব যে আপোনাৰ ভাগ্য খুব কম সময়ৰ ভিতৰতে উদয় হৈছে। দ্বিতীয়তে, আপুনি ৰাতি পাকঘৰ সদায় চাফ চিকুণ কৰি ৰাখিবলৈ চেষ্টা কৰিব। দিনত যদিহে কেতিয়াবা লেতেৰা হৈ থাকে তেনেহ'লেও আপোনালোকে নিতৌ আপোনাৰ পাকঘৰটি যাতে চফাকৈ থাকে সেই কথা লৈ লক্ষ্য ৰাখিব। তৃতীয়তে, ৰাতি শোৱাৰ আগত সদায় আপোনালোকে আপোনাৰ নিজৰ ঘৰখনত কৰ্পূৰ জ্বলাবলৈ চেষ্টা কৰক। দেওবাৰৰ দিনটোত আপোনালোকে ভুলবশতঃ তুলসীত পানী নিদিব। কেতিয়াও আপোনালোকে ঘৰত থকা ঝাৰুডালত ভৰি নলগাব। ঘৰৰ মুখ্য দুৱাৰত আপোনালোকে স্বস্তিকাৰ এটা চিত্ৰ নাইবা ওমৰ চিহ্ন এটা লগাবলৈ চেষ্টা কৰক, অৰ্থাৎ ওম নাইবা স্বস্তিকা এই দুয়োটাৰ ভিতৰত যিকোনো এটা আপোনালোকৰ ঘৰৰ যিখন মূল দুৱাৰ সেই মূল দুৱাৰত লগাবলৈ চেষ্টা কৰক। ৰাতিপুৱা শুই উঠিয়েই নিজৰ হাতৰ তলুৱা দুখন চাবলৈ চেষ্টা কৰক। আহঁত গছত আপোনালোকে পানী ঢালিব তথা সূৰ্যাস্তৰ পাছত কেতিয়াও আপোনালোকে ঘৰত ঝাৰু নিদিব। সূৰ্যাস্তৰ সময়ত কেতিয়াও ভোজন নকৰিব। ইয়াৰ লগে লগে পূব দিশত কেতিয়াও আপোনালোকে শৌচালয় নবনাব। নিজৰ শোৱাৰ ৰুমত কেতিয়াও ধৰ্মীয় পুথি নাইবা দেৱী দেৱতাৰ ফটো ইত্যাদি নাৰাখিব। আৰু যদিহে আপোনালোকে এই 10টাৰ ভিতৰত যিকোনো এটা কাম সদায় কৰে নাইবা এই 10টা নিয়ম যদিহে মানি ৰাখিবলৈ চেষ্টা কৰে তেনেহ'লে নিশ্চয় দেখিব যে আপোনাৰ ঘৰত লক্ষ্মীয়ে বাস কৰিছে আৰু আপোনাৰ ভাগ্য ৰাতিটোৰ ভিতৰতে খুব সোনকালে উদয় হ'ব। যদিহে কাৰণকেইটা আৰু নিয়মকেইটা ভাল পালে তেনেহ'লে নিশ্চয়কৈ ভিডিঅ'টোত এটা লাইক কৰিব আৰু নতুন নতুন আপডেটসমূহৰ কাৰণে চেনেলটি ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ল'ব। ধন্যবাদ।